আমাৰ ডিপাৰ্টমেণ্টটোৰ মূল যিকেইটা সমস্যা সেই সমস্যাৰ ভিতৰত প্ৰথম সমস্যাটো হ'ল ডিপাৰ্টমেণ্টটোৰ পৰ্যাপ্ত আঁচনি নাই আৰু পৰ্যাপ্ত পুঁজি নাই। 1 মিনিট নহয়, মোক আৰু 4 মিনিট দিব লাগিব, এইটো গোটেই সময় খাই দিছে। নট লাইক ইট, প্লিজ প্লিজ সিট ডাউন। আরে আপনি বারবার ঠিক আছে, প্লিজ সিট ডাউন। মোৰ যিহেতু সময় কম, খুব পোনপটীয়াকৈ কম। পথ মানে আমি জানো যে এইটো এটা সামাজিক সুচলতা, ছ'চিয়েল কনভেনিয়েন্স। পথে অৰ্থনীতিৰ মৌলিক ৰূপান্তৰ কৰে, ইকনমিক ট্ৰেন্সফৰ্মেশ্যন আনে, পথে আনে অৰ্থনৈতিক প্ৰাণচাঞ্চলতা, ইকনমিক ভাইব্ৰেণ্ট। গতিকে PWD ডিপাৰ্টমেণ্টটো এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট। ই অৰ্থনীতি বিকাশৰ এটা মূল চালিকা শক্তি। মোৰ দ্বিতীয় কথাটো ক'বলগীয়া হ'ল যে মই আগতেও কৈ আছোঁ, প্ৰত্যেকটো যেতিয়াই ক'বলৈ সুযোগ পাইছোঁ বা বাহিৰতো কৈছোঁ, মন্ত্ৰীসকলক লগ পাওঁতেও কৈছোঁ যে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ এটা ভিজন থাকিব লাগে, প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ কাম কৰাৰ এটা ৰোড মেপ থাকিব লাগে। যেনেকৈ ধৰক আজি PWD ডিপাৰ্টমেণ্টৰ নেশ্যনেল হাইৱেৰ লগত ষ্টেট হাইৱেৰ সংযোগ, ষ্টেট হাইৱেৰ লগত PWD পথবিলাকৰ সংযোগ, PWD পথৰ লগত গাঁৱৰ পথৰ সংযোগ, গাঁৱৰ পথৰ লগত চুবুৰীৰ পথৰ সংযোগ আৰু চুবুৰী পথৰ লগত গো বাটৰ সংযোগ। ইয়াৰ এটা ৰোড মেপ মই ভাবোঁ যে প্ৰত্যেক এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ অফিচত এটা ডিজিটেল মেপ থকা দৰকাৰ আৰু অসম চৰকাৰ আৰু মন্ত্ৰীৰ হাততো তাৰ সম্পূৰ্ণৰূপে এটা বুক থকা দৰকাৰ যে অসমত কিমান পথ আছে, কিমান কিলোমিটাৰ আছে, কোনটো কেতিয়া বনাব লাগিব, কেনেকুৱাকৈ বনাব লাগিব, তাৰ ইকনমিক হেৰিবিলাক কেনেকুৱা ধৰণৰ, এই আটাইবিলাকৰ মই ভাবোঁ যে এটা ভিজন আৰু ৰোড মেপ থকা দৰকাৰ। আৰু মই এতিয়ালৈকে লোক নিৰ্মাণ বিভাগৰ সেই ভিজন দেখা নাই আৰু সেইকাৰণে আজিৰ এই বক্তব্যৰ জৰিয়তে মই সেই ভিজন গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। 3 নম্বৰ, কেৱল ভিজন থাকিলে নহ'ব, ভিজনৰ কাৰণে লাগিব, গোটেই ভিজনটো ৰূপায়িত কৰিবৰ কাৰণে লাগিব সঠিক গৱেষণা। গতিকে মই ভাবোঁ যে PWD ডিপাৰ্টমেণ্টৰ যিটো ৰিচাৰ্চ উইং সেইটো যথেষ্ট পৰিমাণে দুৰ্বল আৰু সেইকাৰণে এই ৰিচাৰ্চ উইংটোক শক্তিশালী কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আমি দেখিবলৈ পাইছোঁ যে অসমৰ ক'ৰবাত ধেমাজিৰ নিচিনা ঠাইত একেবাৰে বালিৰে পথ নিৰ্মাণ কৰিবলগীয়া হয়, বান বিধ্বস্ত পথ আছে, সমতলৰ পথ গোটেই অসমত আছে আৰু একেটা সময়তে কাৰ্বি আংলং বা উত্তৰ কাছাৰৰ পথবিলাক আকৌ একেবাৰে পাহাৰৰ ৰাস্তা। গতিকে এই সমস্ত ৰাস্তা বেলেগ কোনো ৰাজ্যতে চাগে এনেকুৱা ধৰণৰ ডাইভাৰ্চিটি নাই। মই ভাবোঁ যে ইয়াৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণভাৱে আমি লোক নিৰ্মাণ বিভাগৰ ৰিচাৰ্চ উইংটোক শক্তিশালী কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তো তাৰ পাছত মই ক'ব খুজিছোঁ যে অসমত এতিয়া নেশ্যনেল হাইৱেবিলাকত 7খন টোল গেট তৈয়াৰ কৰা হৈছে। বিজেপি চৰকাৰ অহাৰ লগে লগে অসমত টোল গেট আৰম্ভ হৈ গ'ল। অৰ্ধসমাপ্ত পথত টোল গেট নিৰ্মাণ কৰা হৈছে আৰু টোল গেটত সদায় গুণ্ডাকৰৰ বা টোল গেটত গুণ্ডাগিৰি সদায় আমি বাতৰি কাগজত বা সংবাদ মাধ্যমত পঢ়ি আহিছোঁ। গতিকে মোৰ এই বক্তব্যৰ জৰিয়তে মই দাবী উত্থাপন কৰিছোঁ যে অসমৰ সকলো টোল গেট সম্পূৰ্ণ পথ নিৰ্মাণ নোহোৱা পৰ্যন্ত বন্ধ হ'ব লাগে। উপাধ্যক্ষ মহোদয়, মই অনুৰোধ জনাওঁ যে এই কথাটো চৰকাৰে গুৰুত্ব দিব লাগে। পঞ্চমতে মই ক'ব খুজিছোঁ, উপাধ্যক্ষ মহোদয় মোৰ সময় কাটি দিছে, এখেতসকলে মোক এক্সট্ৰা সময় দিব লাগিব। এখেতসকলে হুলস্থুল কৰিছে, উপাধ্যক্ষ মহোদয় মোক আৰু এক্সট্ৰা সময় দিব লাগিব। প্লিজ প্লিজ আপুনি এইটো আপুনি হিচাপৰ ভিতৰত ৰাখক। প্লিজ প্লিজ পঞ্চমতে প্লিজ ক'ব দিয়ক। পঞ্চমতে উপাধ্যক্ষ মহোদয়, মই ভাবোঁ যে আমাৰ অসমখন হিষ্টৰিকেলি কেইটামান ক্ষেত্ৰত মই ভাবোঁ যে আজি অসমক 1 নম্বৰ ৰাজ্য কৰাৰ কথা কৈছে। অসম গোটেই মই ৰিজাৰ্ভ বেংকৰ গোটেই ডকুমেণ্টবিলাক চাইছিলোঁ আৰু চাওঁতে দেখিছিলোঁ যে অসম আচলতে এটা ক্ষেত্ৰতে এতিয়ালৈকে 5 নম্বৰ ৰাজ্য হৈ আছে। এটা ক্ষেত্ৰতে 5খন ৰাজ্যৰ ভিতৰত পৰিছে, সেইটো হ'ল ৰোড শ্ব'ত। আমাৰ ৰোড শ্ব'ৰ ক্ষেত্ৰত আপোনালোকে যদি চায় তো সেইটো কিন্তু তাৰ কাৰণে বিজেপি চৰকাৰ তাৰ কাৰণে প্ৰশংসাৰ পাত্ৰ নহয়, এইটো হিষ্টৰিকেলি হৈছে। আপুনি নেশ্যনেল হাইৱেৰ ক্ষেত্ৰতো দেখে, যদি চায় নেশ্যনেল হাইৱেৰ ক্ষেত্ৰত অসম গোটেই ভাৰতবৰ্ষৰ ভিতৰত 11 নম্বৰ ৰাজ্য। তো আপোনাৰ ৰোড শ্ব'ৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে পথৰ ক্ষেত্ৰত অসম গোটেই ভাৰতবৰ্ষৰ ভিতৰত 5ম ৰাজ্য, ওপৰৰ পিনৰ পৰা দেই, ভাল এইটো ৰিজাল্ট। আৰু ষ্টেট হাইৱেৰ ক্ষেত্ৰত অসম
16 নম্বৰ ৰাজ্য। তো এইটো বিজেপিয়ে কৰা নাই, এইটো হিষ্টৰিকেলি কৈছে, হিষ্টৰিকেলি। তাৰ কাৰণ যদি ক'ব লাগে মই গোটেই কথাখিনি কৈ যাব পাৰিম হিষ্টৰিকেলি। আপুনি কৈ থাকক। কিন্তু একেটা সময়তে মই এই কথাটো ক'ব খুজিছোঁ যে আজি গোলাঘাটৰ প্লিজ ক'ব দিয়ক। এক মিনিট আছে, ক'ব দিয়ক। টাইম বঢ়াই দিয়ক। 1 মিনিট আছে, ক'ব দিয়ক, ডিষ্টাৰ্ব নকৰিব। 1 মিনিট নহয়, মোক আৰু 4 মিনিট দিব লাগিব, এইটো গোটেই সময় খাই দিছে। আপোনাক টটেলে 5 মিনিট কেনেকৈ আৰু নহয় অধ্যক্ষ মহোদয়, টাইম নাই বেচেৰা, অকণমান ক'ব দিয়ক। অধ্যক্ষ মহোদয়, মই ক'ব খুজিছোঁ যে আজি গোলাঘাট সমষ্টিটোৰ পথ যথেষ্ট পৰিমাণে উন্নত, কিন্তু মোৰ শিৱসাগৰ সমষ্টিৰ পথ যদি আপুনি চায়, ইমান বেয়া পথ যে এইটো ভাবি আপুনি আচৰিত হ'ব যে ইমান ওচৰতে শিৱসাগৰ ইমান বেয়া পথ কেনেকৈ আছে। গতিকে মই আশা কৰোঁ যে এই বৈষম্য বন্ধ হ'ব লাগে আৰু মোৰ শিৱসাগৰ সমষ্টিৰ উন্নয়ন মুখ্যমন্ত্ৰীৰ সমষ্টিৰ সমানে হ'ব লাগিব। এইটো আমাৰ প্ৰত্যেকজন বিধায়কৰ এইটো দাবী হোৱা উচিত। তো প্লিজ আপোনালোকে অধ্যক্ষ মহোদয় আমাক ক'বলৈ দিবনে নেকি? প্লিজ চাইলেন্স। অধ্যক্ষ মহোদয়, আপুনি বহুত বাৰে উঠি আছে, কিন্তু ক'ব দিয়ক। প্লিজ চিট ডাউন, নট লাইক ইট, প্লিজ চিট ডাউন। আৰু আপুনি বাৰে উঠি আছে, প্লিজ চিট ডাউন। কওক, তেওঁ কথা কৈছে, আপোনালোক বাৰে উঠিবলৈ কি আছে? অধ্যক্ষ মহোদয়, আমাৰ ডিপাৰ্টমেণ্টটোৰ মূল যিকেইটা সমস্যা, সেই সমস্যাৰ ভিতৰত প্ৰথম সমস্যাটো হ'ল ডিপাৰ্টমেণ্টটোৰ পৰ্যাপ্ত আঁচনি নাই আৰু পৰ্যাপ্ত পুঁজি নাই। তো ডোন্ট প্ৰম, প্লিজ ডোন্ট প্ৰম। অধ্যক্ষ আপোনালোকৰ মহোদয়, টাইমত ক'ব। মোক যদি তাৰ উদাহৰণ দিবলৈ কয়, এতিয়া দেখিবলৈ পাব যে SOPD উপাধ্যক্ষ মহোদয়, আপোনালোকে কুৱেশ্যন নকৰিব না। উপাধ্যক্ষ মহোদয়, তেখেত একমাত্ৰ বিধায়ক, তেখেতৰ পাৰ্টীৰ আৰু বেলেগ সময় নাই, যদি পাৰ্টীৰ টাইম কাটি দিয়ে। আকৌ উঠিছে, বস্তুটো আপোনালোকে চাওক, টাইম শেষ হৈ যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া ৰিপ্লাই দিব আহিব, কোনে কথা ক'ব নাপাব আৰু। আজি কেন্দ্ৰীয় চৰকাৰৰ আঁচনি যদি চাওঁ যে CRF আৰু NLCPR আছে, এই দুটাত এতিয়া পৰ্যাপ্ত পুঁজিৰ অভাৱ। কেৱল কেন্দ্ৰীয় চৰকাৰৰ এটা পুঁজিয়ে চলি আছে, আপুনি কনক্লুড কৰক। গতিকে এই মুহূৰ্তত মই চৰকাৰক আহ্বান জনাইছোঁ যাতে এইটো হ'ব লাগে। অসুবিধা নাই, মোক কথাটো ক'বলৈকে নিদিলে। উপাধ্যক্ষ মহোদয়, মোক কথাকেইটা ক'বলৈ দিব লাগে। সম্পূৰ্ণৰূপে এতিয়া ঠিকাদাৰৰ